ইয়াতে সৰিয়হ দিছোঁ, বগা সৰিয়হ, জিৰা অকণমান, জালুক কেইটামান, আদা, নহৰু, জলকীয়া পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰি লৈ কেৰাহীতে অকণমান তেল দিলোঁ। তেল দি পাছত এইখিনি ভাজি ল'লোঁ। ভাজি ওলোৱা শেষ হোৱাৰ পিছতেই মৰিচা ঠাৰি চিনি পায় হয়তো, কিছুমানে ডাঠা কয়, কিছুমানে মৰিচা কয়। মৰিচা আৰু আলু তেনেকৈ ভাজিলোঁ। খাবলৈ বহুত টেষ্টি হয়। মৰিচা ঠাৰি, লাও আগ আৰু চজিনা, এইখিনি খাই মই বহুত ভাল পাওঁ। এই বস্তুবিলাক মই খাই বহুত ভাল পাওঁ। এইখিনি এতিয়া অলপ ভাজা হৈ গৈছে, অকণমান সময় ভাজা হৈ গৈছে, বেছি সময় ভাজা নাই বাৰু। মছলাটো ভাজিটো ল'লোৱেই, লোৱাৰ পিছত এইখিনি ভাজিলোঁ। ভাজাৰ পিছত অলপ পানী দি দিম। পানী দিয়াৰ পিছত তাক আকৌ ঢাকোন মাৰি দিম। এইটো ঢাকোন মাৰি দিলোঁ। পানীখিনি দি দিলোঁ, জোখত পানী দিলোঁ। জোখত পানী দিয়াৰ পিছত কাৰণ ডাঠাখিনি সিজিব লাগিব, আলু সিজিব লাগিব, সেইকাৰণে অকণমান নিমখ দি দিলোঁ। হালধি একেবাৰে দি দিছিলোঁ, মানে মছলাৰ লগতে হালধিটো দি দিছিলোঁ। সৰিয়হৰ যিটো বটা আছিলে তাৰ লগতে হালধিও দি দিছিলোঁ। তাৰপিছত এতিয়া নিমখ দিলোঁ, দি পেলাই ঢাকোন দি থ'ম। অলপ সময়ৰ পিছতে এইটো কমপ্লিট সিজি যাব। দেখিছেনে? পানীটো শুহি দিলে আৰু ডাঠাও সিজি গ'ল, আলু